ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'টোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়ংশীয়ে কৈ আছিল ইমান ভাল ছোৱালী বুলি তাইক মায়ে যিদৰে ভাবি আনিছিল তাই মুঠেও তেনেকুৱা ছোৱালী নাছিল। তাৰপিছত আমি দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল ময়ো বিচৰা নাছিলোঁ প্ৰিয়াংশৰ নিচিনা মানুহ এজনক ইমানখিনি কথা শুনাম বুলি। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে ফোনত সমীৰণক কৈ আছিল যদি তুমি সঁচাকৈ ভুল কৰা নাছিলা বা ফাঁকি দিয়া নাছিলা তেনেহ'লে তুমি তোমাৰ মাৰ শপত খাই ক'ব পাৰিবানে? তেতিয়া সমীৰণে মনতে ভাবি কৈ আছিল মোৰ কথাবোৰ এই গম পালে কেনেকৈ? পুনৰ পৰিয়ে কৈছিল কোৱা সমীৰণ তোমাক তোমাৰ মাৰ শপত দিছোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।